हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल नॉलेज गेनर সকলোকে মোৰ চেনেলত স্বাগত জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 10ৰ বাবে এটি অতি গুৰুত্বপূৰ্ণ ভিডিঅ' য'ত আমি ডিছকাছ কৰিম ফাৰ্ষ্ট ইউনিট টেষ্ট যি আপোনাৰ আগন্তুক আহি আছে সেই ইউনিট টেষ্টৰ আপোনাৰ চেম্পল পেপাৰ এজ পাৰ আপোনাৰ যি চিলেবাছ আছে ইউনিট টেষ্টৰ সেইটো আমি ডিছকাছ কৰিম। আপোনালোকৰ যি এক্সাম আছে অৰ্থাৎ ইউনিট টেষ্ট সেইটো প্ৰায় আপোনাৰ সকলো স্কুলতে 15 জুনৰ পৰা আৰম্ভ হৈ যাব। আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আপোনাৰ চিলেবাছ অনুসৰি প্ৰায় আপোনাৰ এই 4টা লেসন আহিব। এইটো কিছু সলনি হ'ব পাৰে, ইয়াত আপোনাৰ কিছু লেসন্স এড হ'ব পাৰে, যেনে আপোনাৰ কুৰ্গ এইটো কিছু স্কুলত দিব পাৰে, কিন্তু আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত প্ৰায় স্কুলতে আপোনাৰ এ লেটাৰ টু গড, লং ৱাক টু ফ্ৰীডম, টাইগেন জু আৰু এমেণ্ডা লেসনটো আহিব বুলি সকলো টিচাৰ্ছে মানে কনফাৰ্ম কৰিছে। চ' ভালদৰে আপোনালোকে এই চেম্পল পেপাৰ কুৱেশ্যনবোৰ লাৰ্ণ কৰিব যত্ন কৰক, ইয়াৰ পৰা আপোনাৰ বহুত কুৱেশ্যনছ কমন হ'ব। চ' বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। গতিকে এয়া আপোনাৰ চেম্পল পেপাৰ 1 হয়। এইটো ফাৰ্ষ্ট ইউটি 2024-25 সেশনছ, সাবজেক্ট ইংলিছ ক্লাছ 10। ইয়াত আপোনাৰ সেকশন এ আৰু সেকশন বি আছে। আমাৰ ফাৰ্ষ্ট কুৱেশ্যন আছে মাল্টিপল চইচ কুৱেশ্যন। ইয়াত আপোনাৰ টোটেল 10টা কুৱেশ্যন আছে 10 মাৰ্কছৰ। কুৱেশ্যন নম্বৰ 1 আছে আপোনাৰ উইথ এ ছেটিছফাইড এক্সপ্ৰেছন হি ৰিগাৰ্ডেড দ্য ফিল্ড অফ ৰাইপ কৰ্ণ উইথ ইটছ ফ্লাৱাৰ্ছ। ইয়াত আপোনাক সোধা হৈছে যে ৰাইট দ্য চিনোনিম অফ আণ্ডাৰলাইন ৱৰ্ড, অৰ্থাৎ এই আণ্ডাৰলাইন যি আপোনাৰ ৱৰ্ড আছে এক্সপ্ৰেছন ইয়াৰ আপোনাৰ সমাৰ্থক শব্দ কি হয় আমাক সুধিছে। চ' ইয়াত আপোনাৰ 4টা অপশ্যন দিয়া হৈছে, যেনে কুইট, সাইলেন্স, কনচিলমেণ্ট আৰু আৰ্টিকুলেশ্যন। চ' কাইণ্ডলি আপোনালোকে এই কুৱেশ্যনবোৰৰ এনচাৰ কৰিব যত্ন কৰক, আৰু যদি আপোনালোকক এই কুৱেশ্যনৰ এনচাৰটো লাগে দেন কাইণ্ডলি আপোনালোকে কমেণ্টত জনাব পাৰিব। কুৱেশ্যন নম্বৰ 2 আছে আপোনাৰ দেয়াৰ্ছ ন' ওৱান হু কেন হেল্প আছ হু ছেইড দিছ লাইনছ। ইয়াত আপোনাৰ 4টা অপশ্যন দিয়া হৈছে, যেনে লেঞ্চো, লেঞ্চোজ ৱাইফ, জেনানি আৰু এমেণ্ডা। কুৱেশ্যন নম্বৰ 3 আছে আপোনাৰ ৱাই শুড হি লাৰ্কিং ইন শ্বেডো, যেনে আউট অফ এংগাৰ, আউট অফ ফিয়াৰ, টু কেচ দ্য ডিয়াৰ, both A and B. Question number 4 আছে আপোনাৰ sing the hailstones outside the boys dash because afraid, run out to collect them, cried loudly। ইয়াৰ আপোনাৰ অপশ্যন ডি আছে ক্ল'জ দ্য ডোৰ। চ' এইটো আপোনাৰ MCQ হয়। চ' আপুনি কাইণ্ডলি এইবোৰ কুৱেশ্যন এনচাৰটো লিখিবলৈ যত্ন কৰক, আৰু যদি আপোনালোকে কুৱেশ্যন এনচাৰবোৰ নোৱাৰে অথবা অলপ আপোনালোকক মানে কনফিউজ লাগে, চ' কাইণ্ডলি আপোনালোকে কমেণ্ট এটা কৰি দিব, মই ইয়াৰ এনচাৰবোৰ দিবলৈ যত্ন কৰিম। কুৱেশ্যন নম্বৰ 5 আছে আপোনাৰ হোৱাট আৰ এ মেনছ অব্লিগেশ্যনছ ইন লাইফ। চ' এটা আপোনাৰ 4টা অপশ্যন দিয়া হৈছে, আপোনালোকে চেক কৰিব পাৰে, যেনে অব্লিগেশ্যন টু পিপল, অব্লিগেশ্যন টু ফেমিলি, অব্লিগেশ্যন টু গড। অপশ্যন ডিত আছে আপোনাৰ both A and B। কুৱেশ্যন নম্বৰ 6 আছে আপোনাৰ শ্বেডো হিয়াৰ ৰিফাৰ্ছ টু দ্য শ্বেডো অফ দ্য ডেছ। চ' এটা আপোনাৰ 4টা অপশ্যন দিয়া হৈছে, যেনে টাইগাৰ, লং গ্ৰাছ, ডিয়াৰ আৰু ৱাটাৰ হোল। কুৱেশ্যন নম্বৰ 7 আছে আপোনাৰ ওৱান অফ দ্য এমপ্লয়িজ who was a postman and also helped at the post office। ইয়াত আপোনাৰ আণ্ডাৰলাইন ৱৰ্ড হেল্প হয়। চ' আমাক সুধিছে যে ৰাইট দ্য এণ্টনিম অফ আণ্ডাৰলাইন ৱৰ্ড, অৰ্থাৎ ইয়াত আপোনাৰ বিপৰীত শব্দ লিখিব লাগিব আণ্ডাৰলাইন ৱৰ্ডৰ, অৰ্থাৎ হেল্পৰ বিপৰীত শব্দ কি হ'ব। ইয়াত আপোনাৰ 4টা অপশ্যন দিয়া হৈছে, যেনে এছিষ্ট, হিণ্ডাৰ, ফেচিলিটেট আৰু এইড। চ' কাইণ্ডলি আপোনালোকে এই কুৱেশ্যনৰ এনচাৰবোৰ কৰিবলৈ যত্ন কৰিব। কুৱেশ্যন নম্বৰ 8 আছে আপোনাৰ হোৱাট কুড এমেণ্ডা ডু ইফ চি ৱেৰ এ মাৰমেইড। অৰ্থাৎ এমেণ্ডা যদি মাৰমেইড হ'লে হয়, জলপৰী হ'লে হয়, তেন্তে তাই কি কৰিলে হয় বুলি আমাক সুধিছে। চ' এতিয়া আপোনাৰ 4টা অপশ্যন দিয়া হৈছে, যেনে লিড এ ৰিলেক্সিং লাইফ, বি ইন দ্য গ্ৰীণ চি, both A and B আৰু নন অফ দ্য এবভ। কুৱেশ্যন নম্বৰ 9 আছে আপোনাৰ ইট ইজ ফ্ৰম দিজ কমৰেডছ ইন দ্য ষ্ট্ৰাগল দেট আই লাৰ্ণ দ্য মিনিং অফ কাৰেজ। চ' ইয়াত দিয়া হৈছে যে ৰাইট দ্য চিনোনিম অফ দ্য আণ্ডাৰলাইন ৱৰ্ড, অৰ্থাৎ এই আপোনাৰ কমৰেড যি শব্দ আছে ইয়াৰ আপোনাৰ মিনিং কি হয় বুলি সুধিছে, অৰ্থাৎ সমাৰ্থক শব্দ কি হয় বুলি সুধিছে। চ' কাইণ্ডলি আপোনালোকে এই কুৱেশ্যন এনচাৰবোৰ কৰিব যত্ন কৰিব। ইয়াত আপোনাৰ 4টা অপশ্যন দিয়া হৈছে, যেনে এছ'চিয়েট, হেল্পাৰ, এনেমি আৰু ৰিলেটিভ। কুৱেশ্যন নম্বৰ 10 আছে আপোনাৰ ৱেৰ ডিড লেঞ্চো এক্সপেক্ট দ্য ডাউন প'ৰ টু কাম ফ্ৰম। চ' ইয়াত আপোনাৰ 4টা অপশ্যন দিয়া হৈছে, যেনে নৰ্থ, ছাউথ ইষ্ট, নৰ্থ ইষ্ট, নৰ্থ ৱেষ্ট। চ' কাইণ্ডলি আপোনালোকে এই কুৱেশ্যনবোৰৰ এনচাৰটো কৰিব যত্ন কৰিব। এতিয়া আপোনাৰ কুৱেশ্যন নম্বৰ 2 আছে 3 মাৰ্কছৰ বাবে চুজ দ্য মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ড ইন দ্য ফলোয়িং চেণ্টেন্স। কুৱেশ্যন নম্বৰ 8 আছে আপোনাৰ অল অফ আছ স্পেণ্ড মেনি ইয়াৰ্ছ ইফ নট জেনেৰেশ্যনছ ৰিকভাৰিং ফ্ৰম দেট প্ৰফাউণ্ড হাৰ্ট। এটা আপোনাৰ প্ৰফাউণ্ডৰ অৰ্থ কি হয় আমাক সুধিছে। ইয়াত আপোনাৰ 3টা অপশ্যন দিয়া হৈছে, যেনে লাইট এণ্ড ভেইন, এবনৰ্মেল, ডিপ এণ্ড ষ্ট্ৰং। চ' কাইণ্ডলি আপোনালোকে এই কুৱেশ্যনবোৰ এনচাৰটো কৰিব যত্ন কৰিব। কুৱেশ্যন নম্বৰ 20 আছে আপোনাৰ দ্য ফিল্ড অফ ৰাইপ কৰ্ণ উইথ ইটছ ফ্লাৱাৰ্ছ ড্ৰেপড
ইন এ কাৰ্টেন অফ ৰেইন। অৰ্থাৎ আমাক ড্ৰেপ শব্দৰ অৰ্থ কি আমাক সুধিছে। ইয়াত আপোনাৰ তিনিটা অপশ্যন আছে, যেনে অপেন্ড, কভাৰ্ড উইথ ক্লথ আৰু আনকভাৰ্ড। চ' কাইণ্ডলি আপোনালোকে এইবোৰ কুৱেশ্যন এনচাৰবোৰ দিবলৈ যত্ন কৰিব। যদি আপোনালোক কিবা হাৰ্ড লাগে কুৱেশ্যন এনচাৰবোৰ, চ' কাইণ্ডলি আপোনালোকে কমেণ্টত জনাব। নেক্সট কুৱেশ্যন আছে আপোনাৰ কুৱেশ্যন নম্বৰ চি। নেইদাৰ গ্ৰুপছ নিউ দ্য লিৰিক্স অফ দ্য এন্থেম দে আৰ ওৱান্স ডেছপাইজড দে উড চুন নো দ্য ৱৰ্ডছ বাই হাৰ্ট। ইয়াত আপোনাৰ তিনিটা অপশ্যন দিয়া হৈছে, যেনে হাই চাউণ্ড অফ কপছ, এ ভেৰি ল' অপিনিয়ন, ৰেষ্ট্ৰিকশ্যন। চ' কাইণ্ডলি আপোনালোকে এই কুৱেশ্যনবোৰ এনচাৰটো গেছ কৰিব। এতিয়া আপোনাৰ নেক্সট কুৱেশ্যন আছে ৰোমান নম্বৰ 3 ষ্টেট ৱেদাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট আৰ ট্ৰু অৰ ফল্ছ। ইয়াত আপোনাৰ হাফ মাৰ্ক কৰি কিনে 4টা কুৱেশ্যন আছে, অৰ্থাৎ 2 মাৰ্কছৰ কুৱেশ্যন হ'ব এইটো। এই নম্বৰত আছে আপোনাৰ অন দ্য ডে অফ ইনগ্ৰেশ্যন মেণ্ডেলা ৱাজ অভাৰৱেলম উইথ এ চেন্স অফ ফ্ৰীডম। কুৱেশ্যন নম্বৰ বিত আছে আপোনাৰ দ্য উইক এণ্ড ডাল, এটা আপোনাৰ ডিয়াৰ হ'ব, ডিয়াৰ পাছেছ নিয়াৰ দ্য ৱাটাৰ হল। ইয়াত আপোনাৰ এই চেণ্টেন্সটো শুদ্ধ হয় নে অশুদ্ধ হয় আমাক সুধিছে। চ' আপোনালোকে ইয়াত ট্ৰু হ'লে ট্ৰু লিখিব লাগিব, অথবা ফল্ছ হ'লে ফল্ছ। কুৱেশ্যন নম্বৰ চিত আছে আপোনাৰ দ্য চাইলেন্স ইজ ডেছক্ৰাইব এজ চিলভাৰ। কুৱেশ্যন নম্বৰ ডিত আছে আপোনাৰ দ্য ষ্টৰি অফ লেঞ্চো ইজ ছেটছ ইন আফ্ৰিকা। নেক্সট কুৱেশ্যন আছে আপোনাৰ ৰাইট দ্য ৱৰ্ড মিনিং অফ দ্য ফলোয়িং এজ পাৰ বুকছ। এইটো আপোনাৰ 3 মাৰ্কছৰ হয়। এটা আপোনাৰ এনি 3 কৰিব লাগিব, যেনে স্নালছ, ট্ৰেংকুইল, ডিপ্ৰাইভেশ্যন, এক্সক্লেইমড এণ্ড কনচাইন্স। নেক্সট কুৱেশ্যন আছে আপোনাৰ এনচাৰ দ্য ফলোয়িং VSA, SA এণ্ড LA টাইপ কুৱেশ্যন। কুৱেশ্যন নম্বৰ 1 হোৱাট ৱাজ দ্য অনলি ওৱান হোপ লেঞ্চো হেড। এইটো আপোনাৰ 1 মাৰ্কছৰ কুৱেশ্যন হয়। কুৱেশ্যন নম্বৰ 2 হোৱাট টাইপ অফ মেন ৱাজ পোষ্ট মাষ্টাৰ। কুৱেশ্যন নম্বৰ 3 হু ৰট দ্য অট'বায়োগ্ৰাফি লং ৱাক টু ফ্ৰীডম। কুৱেশ্যন নম্বৰ 4 হোৱাট ইজ এপাৰ্থেইড। কুৱেশ্যন নম্বৰ 5 নেম দ্য পইণ্ট অফ দ্য পইম এ টাইগাৰ ইন দ্য জু। কুৱেশ্যন নম্বৰ 6 ডিছক্ৰাইব টাইগাৰ ইন এ কেজ। এইটো আপোনাৰ 2 মাৰ্কছৰ কুৱেশ্যন হয়। Question number 7 why does the poet use the exclamation mark in the title of the poem Amanda? এইটো আপোনাৰ সেম 2 মাৰ্কছৰ কুৱেশ্যন হয়। Question number 8 what is the greatest wealth of a nation in Mandela's opinion? Question number 9 what are the twin obligations referred to by Nelson Mandela? Question number 10 how did the rain change what happened to Lencho's fields? এইটো আপোনাৰ 2 মাৰ্কছৰ কুৱেশ্যন হয়, 1 and 1 marks. Question number 11 name 3 prominent names in the struggle against apartheid in Africa. এটা আপোনালোকে 3জন প্ৰমিনেণ্ট ষ্ট্ৰাগলাৰৰ নাম লিখিব লাগিব, যিয়ে নেকি আপোনাৰ এপাৰ্থেইডৰ বিষয়ে যুঁজ দিছিলে। কুৱেশ্যন নম্বৰ 12 আছে আপোনাৰ হোৱাট ডু দ্য মিলিটাৰী জেনেৰেলছ ডু, হাউ হেজ দিয়াৰ এটিটিউড চেঞ্জড। এইটো আপোনাৰ 3 মাৰ্কছৰ কুৱেশ্যন হয়। আমি আগবাঢ়িছোঁ ছেকশ্যন বি লৈ, অৰ্থাৎ গ্ৰামাৰ ছেকশ্যন। কুৱেশ্যন নম্বৰ 1 আছে আপোনাৰ ইউজ এপ্ৰপ্ৰিয়েট ডিটাৰমিনাৰ্ছ ফৰ দ্য ফলোয়িং কুৱেশ্যনছ। এইটো আপোনাৰ 3 মাৰ্কছৰ কুৱেশ্যন হয়, যেনে দ্য অনলি স্পৰ্ট উই ইনজয় ইজ ডেছ হকি। ইয়াতে আপোনাৰ 4টা অপশ্যন দিয়া হৈছে, কাইণ্ডলি আপুনি চাই ল'ব। কুৱেশ্যন নম্বৰ 2 চি ৱাজ কিল্ড ইন ডেছ এক্সিডেণ্ট। 4টা অপশ্যন দিয়া হৈছে, যেনে এন, এ, দ্য এণ্ড অল। চ' কাইণ্ডলি আপোনালোকে এইবোৰ চাই ল'ব। কুৱেশ্যন নম্বৰ 3 হি ড্ৰাইভছ এট এ স্পীড অফ 50 miles ডেছ আৱাৰ। চ' ইয়াতে আপোনাৰ 4টা অপশ্যন দিয়া হৈছে, কাইণ্ডলি আপোনালোকে এইবোৰ এটেম্প কৰি ল'ব। নেক্সট কুৱেশ্যন আছে আপোনাৰ চুজ দ্য কাৰেক্ট টেন্স ফৰ্মছ। এইটো আপোনাৰ 3 মাৰ্কছৰ কুৱেশ্যন হয়, যেনে চ' কুৱেশ্যন নম্বৰ 1 আছে আপোনাৰ আই ৱাজ ৱাচিং কাৰ্টুন ৱেন চি ডেছ ইন। চ' ইয়াতে আপোনাৰ 4টা অপশ্যন দিয়া হৈছে, যেনে ৱাজ কামিং, কামছ, কামিং আৰু কেম। কুৱেশ্যন নম্বৰ 2 আছে আপোনাৰ চি ষ্টিল ৰিমেম্বাৰ্ছ দ্য ডে ৱেন চি ফাৰ্ষ্ট ডেছ টু চাৰ্চ। ইয়াতে আপোনাৰ 4টা অপশ্যন দিয়া হৈছে, যেনে গন, ৱেণ্ট, ৱাজ গোয়িং আৰু গোয়িং। কুৱেশ্যন নম্বৰ 3 আছে আপোনাৰ হি অলৱেজ ডেছ to prove that the earth revolves around the sun. So kindly আপোনালোকে এইবোৰ এনসাৰ লিখি ল'ব কি হ'ব। এটা নেক্সট কুৱেশ্যন আছে আপোনাৰ চুজ দ্য এপ্ৰপ্ৰিয়েট অপশ্যন। এইটো আপোনাৰ সেম 3 মাৰ্কছৰ কুৱেশ্যন হয়, যেনে 1 নম্বৰত আছে আপোনাৰ উইথাউট দ্য টিচাৰ্ছ ডেছ দ্য ষ্টুডেণ্টছ কুড নট গো আউট অফ ক্লাছ। কাইণ্ডলি আপোনালোক গেছ কৰক এই 4টা অপশ্যন ভিতৰত কোনটো এনসাৰ শুদ্ধ হ'ব। নেক্সট কুৱেশ্যন আছে আপোনাৰ ইট ৱাজ এণ্ড ডেছ হেপেনিং ডেট কজড হিজ ডেথ। চ' ইয়াত আপোনাৰ 4টা অপশ্যন দিয়া হৈছে, যেনে ইনচিডেণ্টেল, এক্সিডেণ্টেল, ডেণ্টেল আৰু অক্সিডেণ্টেল। কুৱেশ্যন নম্বৰ 3 আছে আপোনাৰ উই হেভ টু ডেছ উইথ এ লট অফ প্ৰব্লেমছ ডিউ টু পাৱাৰ কাট। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। এতিয়া আমি আগবাঢ়িছোঁ অন্তিম কুৱেশ্যনলৈ, অৰ্থাৎ কুৱেশ্যন নম্বৰ 4 কম্বাইন ইনটু ছিংগল চেণ্টেন্স।
এইটো আপোনাৰ চিন্থেছিছ অফ চেণ্টেন্স হয়। ইয়াত আপোনাৰ এনি টু কৰিব লাগিব, অৰ্থাৎ 2 মাৰ্কছৰ কুৱেশ্যন হয়। যেনে 1 নম্বৰত আছে আপোনাৰ ৱেৰ হেজ হি গন কুৱেশ্যন মাৰ্ক ডু ইউ ন' ইট কুৱেশ্যন মাৰ্ক। কুৱেশ্যন নম্বৰ 2 দ্য মেন ক্ৰিয়েটেড দ্য ট্ৰাবল ফুল ষ্টপ দ্য মেন ৱাজ আৰেষ্টেড। কুৱেশ্যন নম্বৰ 3 আই ফিনিছ দ্য ৱৰ্ক ফুল ষ্টপ আই ৱাজ টেকিং ৰেষ্ট। গতিকে এইবোৰ আপোনালোকে ছিংগল চেণ্টেন্সত কম্বাইন কৰিব লাগিব। গতিকে এয়া আছিল আপোনাৰ চেম্পল পেপাৰ 1। আই হোপ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। যদি আপোনালোকে এইবোৰ কুৱেশ্যন অলপ হাৰ্ড পায় অথবা কনফিউজ পায় দেন কাইণ্ডলি আপোনালোকে কমেণ্ট কৰিব, মই ইয়াৰ এনচাৰবোৰ আপোনালোকক শ্বেয়াৰ কৰি দিম। চ' থেংক ইউ ছ' মাছ। লগ পাম অন্য এটি ভিডিঅ'লৈ, লগ পাম অন্য এটি চেম্পল পেপাৰৰ সৈতে। চ' তেতিয়ালৈকে পঢ়ি থাকক, শিকি থাকক। আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' থেংক ইউ ছ' মাছ এণ্ড ওৱান্স এগেইন অল দ্য বেষ্ট ফৰ ইয়ৰ আপকামিং এক্সামছ।